যোৰহাট গোলাঘাটৰ বহু বানপীড়িত ৰাইজৰ কাষেই পোৱাগৈ নাই চৰকাৰ প্ৰশাসনৰ লোক। অৰ্থাৎ কাল ৰূপ লোৱা বানে আবদ্ধ কৰা কৃষিজীৱী গঞাৰ পেটত পৰা নাই এমুঠি ভাত। ডিঙিটো তিয়াবলৈ পোৱা নাই বিশুদ্ধ খোৱা পানী। মানুহৰ লগতে ভোকত কল মলাইছে পোহনীয়া গৰু ম'হ ছাগলীয়ে। বানৰ মাজতেই ঠায়ে ঠায়ে চিকিৎসাৰ বাবে হাহাকাৰ ৰোগীয়াৰ। দেৰগাঁৱৰ ৩৫খন গাঁও এতিয়াও পানীৰ তলত। পৰিৱেশবোৰ এনেধৰণৰ। কলৰ ভূৰত বাল্টি লৈ খোৱা পানী বিচাৰি ফুৰিছে এগৰাকী মহিলাই। ৪ দিনে বানত আবদ্ধ। সাহায্যৰ নামত এক বিৰাট শূন্য। একো গম পোৱা নাই, পানী বটল এটাও অহা নাই। ঘৰৰ ভিতৰত এককাল পৰ্যন্ত পানী। কেনেদৰে আছে বন্যাৰ্ত। ভোগদৈ বাঢ়নি পানীৰ যি কালৰূপ, এই কালৰূপে সম্পূৰ্ণৰূপে শেষ কৰি পেলালে তেওঁলোকৰ যি স্বাভাৱিক জনজীৱন। বৰ এটা অসহনীয় পৰিৱেশ আইতা। কেতিয়া পানী সোমালে এনেদৰে? আমাৰ কালিয়ে সোমাল ভিতৰত। কালি সোমালে? ভিতৰত কালি সোমালে। এনে পানীটো এতিয়া পৰুৱাৰ পৰা মই ভিতৰত ভৰি দিবই নোৱাৰোঁ। হয় হয়। ক'লা পৰুৱা এতিয়া কামুৰি নে ৰঙাকৈ দিয়ে তেজে। ভাত পানী খাইছেনে এতিয়ালৈ? ভাত পানী নাই খোৱা। নাই খোৱা। এই ল'ৰাটো থাকোঁতে চিৰা মানে গাখীৰ অকণ মুঠতে খালোঁ মহগুলৈ গৈ হয় হয়। এতিয়াৰ পৰা ভাত বনাবলৈ খৰি নাইকিয়া। হয়। হেৰি জিহলত দি ধৰিব নোৱাৰি পিনে বনোৱাই নাই আৰু। খোৱা পানী পাইছেনে? খোৱা পানী নাই পোৱা। আগৰ পানী অকণমান আছিলে জাৰ ভৰাই পেলাই সৰহকৈ খাইছোঁ অকণ অকণকৈ। এতিয়া সৰহকৈ নাবা আকৌ বাতি যাবাতি বেচিয়ানো খাওঁ আকৌ থৈ দিওঁ। এয়া গোলাঘাটৰ বচা ভৰলুৱা গাঁৱৰ পৰিৱেশ। ইয়াত মানুহে খাবলৈ কিছু পাইছে, কিন্তু হাহাকাৰ কমা নাই। আমাৰ গোটেই ৰাইজৰ খেতি গতি অনিষ্ট হৈ গৈছে। আমাৰ এতিয়া ঘৰত বনাবলৈ অসুবিধা হৈছে। আমি বাথৰুমত গৈ পেলাই আমি চাহ বনাই খাব লগা হৈছে, হেৰি বনাই খাব লগা হৈছে। গোটেই আমি টোপোলা কৰি পিনে কাপোৰ থৈ দিব লগা হৈছে। থাকিবলৈ ভিতৰত জেগা নাইকিয়া। মানুহৰ ঘৰত গৈ পেলাই ভাত খাইছোগে। মানুহে মাতি আমাক কিবা কৰিছে। 3 দিন হৈছে বানপানী। ভিতৰত সোমাব পৰা নাই। গোটেই বস্তু পানী সোমাই গৈছে। গৰু ছাগলী ৰাখিব পৰা নাই, খাবলৈ সুবিধা নাই। পানী গা ধুবলৈ পানী নাই, মানে বহুত অসুবিধা হৈছে। খোৱা পানীৰ সমস্যা হৈছে। খোৱা পানীৰ সমস্যা হৈছে। মূল সমস্যা পশুখাদ্যৰ ক্ষেত্ৰত। বানত গ্ৰাম্য অৰ্থনীতি নিঃশেষ হৈ যোৱাৰ দিশে। খেতি বাতি শেষ। জীয়াই থকা গৰু ম'হ ছাগলীকেইটাৰ বাবে পশুখাদ্যৰ অভাৱত ভাবি উপায় উলিয়াব পৰা নাই ৰাইজে। কৰে একেই অৱস্থা। এতিয়া আমাৰ প্ৰধানকৈ সমস্যা হৈছে আমি মানুহবিলাকে যেন তেনে কিবা নহয় কিবা এটা খাই থাকিব পাৰিম, কিন্তু গৰু ছাগলীৰ কাৰণে আমাৰ বেছি দিগদাৰ হৈছে। গৰু ছাগলীকেইটা দানা একো দিবলৈ নাই, ঘাঁহ নাই, একো নাই। খেতি বাতিটো আৰু একো নাই, শালি খেতি গ'লেই। এতিয়া বাৰীত যিসোপা নেমু আছিলে, নেমু এবিঘামান আছিলে, নেমু বাৰীডৰা শেষ হ'ল। পাণ আছিলে 8-10 জোপা, পাণ সোপা ধ্বংস হ'ল। জলকীয়া খেতি আছিলে, বেঙেনা খেতি আছিলে, একো নাই, চব ধ্বংস হৈ গ'ল আৰু চব এতিয়া শেষ হৈ গ'ল। কোমোৰাৰ পৰা ধৰি জাতিলাও কোমোৰা যিমান আছিলে চব এদায়। আমাৰ গৰু ছাগলী চব বেলেগৰ ঘৰত ৰখা হৈছে, গৈ পেলাই তাতে থকা হৈছে। আমাৰ গৰু 6-7জনী গৰু আছে, ছাগলী আছে। তেনেস্থলত আমাক চৰকাৰৰ ফালৰ পৰা কিবা সুবিধা যাতে দিয়ে। তাৰপিছত এতিয়া মানে চাপৰ্টো পোৱা নাই বুজিছে নে, গৰু ম'হকেইটাৰ কাৰণে। গৰু ম'হ নহয় বাৰু, গৰু ছাগলীৰ কাৰণে সেইটো এটা ব্যৱস্থা কৰি দিয়ক আপোনালোকৰ যোগেদি। এই হাহাকাৰৰ মাজতেই দেৰগাঁও সমষ্টিৰ অন্তৰ্গত এই বচা ভৰলুৱা গাঁৱত কেমেৰাত বন্দী হৈছে 6 মাহ ধৰি চিকিৎসাধীন এগৰাকী বৃদ্ধৰ দুৰৱস্থা। 4 দিনে বানৰ মাজতেই আবদ্ধ হৈ আছে লোকগৰাকী। ঘৰখনৰ অৱস্থা এয়া। নিৰুপায় হৈ পৰিছে পৰিয়ালটো। মেডিকেল ডিপাৰ্টমেণ্টক আমি জনাব পৰা নাইকিয়া। অসুবিধা পূৰা এককাল পানী হৈ গৈছে। ৰাস্তাত যাব নোৱাৰাৰ কাৰণে আমি অকণমান মানে চিন্তনীয় হৈ আছোঁ। এয়া টিয়কৰ ধনতোলাৰ পৰিৱেশ। মুৰিনী সমষ্টিৰ অন্তৰ্গত ধনতোলাৰ ৰাইজৰ এতিয়া মথাউৰিয়েই শেষ আশ্ৰয়। জাঁজি নৈয়ে মথাউৰি ছিঙি নিয়াৰ ফলত এনেদৰেই দিন পাৰ কৰিছে বন্যাৰ্তই। কুলাই পাচিয়ে নধৰা দুখ তেওঁলোকৰ। 4টা পৰিয়াল মাটিৰ বিচনা পাৰি এইভাগে আছো। এই পৰহি তেতিয়া ভাল পাইছিলো, সেইদিনাখন খোৱাই নাই, টোপনি নাইতো আৰু আজি 4-5 দিন টোপনি নাই। যিজোপা বাঁহৰ তললৈ আমি আহিবলৈ ভয় কৰোঁ, তাৰমানে খুব ভয় কৰোঁ। এতিয়া সেই বাঁহজোপা তলতে এতিয়া ঘৰ বনাই থাকিব লাগে, পৰি যায় বুলি ভয় লাগে। তাৰমানে বাঁহখিনি গোটেই মটক ফুটি থাকে। 4 দিন হ'ল। 4 দিন হোৱাৰ পিছত মই এতিয়া আছোঁ। ৰাতিৰ মই খোৱা নাই বুজিছেনে। তাৰপিছত এইফালে ভঁৰালৰ ধান তিতি গ'ল। এতিয়া ৰ'দ মেলিবলৈ জেগা নাই, গাজ মেলিব। আঁঠু ওপৰত হৈছিলে ভিতৰত, আৰু চোতালতো এককাল বস্তুখিনি যিখিনি ঘৰৰ সা সম্পত্তি এইখিনি বচাব। বহুতখিনিয়ে তিতিলে, লেপ পুলি তিতিলে,
ধান তিতিলে 2টা মেৰত আছিলে ধান কমেও 80 টিংমান আছিলে ধান এই ধানখিনিও তিতিলে ধনতোলাৰ চিগা মথাউৰি পৰিদৰ্শন কৰিবলৈ অহা ৰাজ্যসভাৰ সাংসদ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বিধায়ক ৰূপজ্যোতি কুৰ্মীক ৰাইজে ঘেৰি ধৰি জনালে জলসম্পদ বিভাগৰ বিষয়া অভিযন্তাৰ দায়িত্বহীনতা। যদি এই ইঞ্জিনিয়াৰবোৰ থাকে যিসকল আছে ইয়াতো নিয়মমতে মানে এটা 4 কিলোমিটাৰ 5 কিলোমিটাৰ মূৰত এজন এজন থাকে। এই জেইজনে চাব লাগে আৰু সেই জেইজনক এনেকৈ ৰিপৰ্টো কৰি যে পানী বাঢ়িছে, আমি গাঁৱৰ ৰাইজে আমি বস্তা দিম, আপোনালোকে বস্তা আনক, এইজনে আনি দিব নোৱাৰে। বানপীড়িতই ক'লে সাহায্য বিতৰণৰ বেলিকা হোৱা খেলি মেলিৰ কথা। আমি ইয়াত যিখিনি তাত অস্থায়ী শিবিৰ পতা হৈছে তাত থকাসকলেহে সাহায্য পাব, বাকীখিনি মোক চিনি পাইছে নাই? পাইছোঁ। আপোনাৰ কেলৈ চিনি এতিয়া আপুনি ক'লে ৰাইজৰ দুৰ্দশা স্বচক্ষে দেখি কাৰ্যত অসহায় কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ, বিধায়ক। শিৱসাগৰ, চৰাইদেউ, সকলো গোলাঘাট, সকলো ডিষ্ট্ৰিক্টৰ যিটো অভাৱনীয় পৰিস্থিতি হৈছে তাৰ কাৰণে আমি নিজে বৰ চিন্তিত হৈছোঁ আৰু পূৰ্বতকৈ এই বানপানীৰ ৰূপটো অলপ বেলেগ ধৰণৰ আপোনালোকে নিজেও দেখিছে। গতিকে আমি কেনেকৈ ৰাইজে যাতে কোনো ধৰণৰ অসুবিধা নাপায় সেই কথাবিলাকো আমি লক্ষ্য কৰিছোঁ। ৰেস্কিউ অপাৰেশ্যনবিলাক শেষ হৈ আহিছে, 99% হৈ গৈছে। এতিয়া মানুহৰ পৰা পশুধনলৈকে সকলোকে যি সাহায্য প্ৰদান কৰিব লাগে তাক কৰা আৰু তাৰ সমান্তৰালভাৱে আমাৰ বিভিন্ন আশ্ৰয় শিবিৰত জ্যেষ্ঠজন আছে, গৰ্ভৱতী আই মাতৃসকল আছে, শিশু আছে, তেওঁলোকৰ যাতে চিকিৎসা সেৱাটো খুব ভালকৈ হয় তাৰ বাবে আমি কাম কৰোঁ। যোৰহাট জিলাৰ টিয়কত সামান্য পানী কমিছে যদিও বানৰ ফলত হোৱা ভিন্ন ৰোগৰ কবলত পৰিছে ৰাইজ আৰু চিকিৎসা বিচাৰি 12 কিলোমিটাৰ পৰ্যন্ত খোজ কাঢ়ি যাবলগীয়া হৈছে কোকিলামুখৰ ৰাইজ। ইফালে ককিলামুখলৈও আমাৰ নাই কমেও 12-13 কিলোমিটাৰমান আহিব লাগে। এই দুদিনকৈ খোজ কাঢ়িবলগীয়া হৈছে। মোৰ এতিয়া মানে বৰ অসুবিধাতে আহি আছোঁ। ঘৰৰ ভিতৰতে পানী, আকৌ ঘৰৰ পৰা সেইটো চিন্তা আছেই। টিয়ক যোৰহাটৰ এনে দুৰ্বিষহ সময়ত নিজৰ বিধায়কৰ অকৰ্মণ্যতা দেখি কেমেৰাৰ সন্মুখত ঠুকি মাতেৰে মৰ্মবেদনা প্ৰকাশ কৰিছে এইজন বিজেপি কৰ্মীয়ে। মই এজন বিজেপি চৰকাৰ কৰ্মকৰ্তা, ইয়াত সুবিধা বহুত কম দিছে, আমাক আওকাণ কৰিছে, দুখ লাগিছে। পঞ্চায়তৰ প্ৰেচিডেণ্ট, কাউন্সিলৰ পৰা আমি MLA, কোনো মন্ত্ৰী এইসকলক আজিলৈ দেখা পোৱা নাই। আমাক 3 কেজি চাউল দিলে, সোমবাৰে ঘৰে প্ৰতি আৰু 300 গ্ৰাম তেল দিছে আৰু 300 গ্ৰাম নিমখ দিছে। সেয়াই এটা পৰিয়াল চলি থাকিব পাৰে নেকি আজি 3-4 দিন। ইফালে বানৰ এই ভয়াৱহ সময়ৰ মাজতেই মৰিয়নীত দেখা গ'ল এই দৃশ্য। হেঙুল থিয়েটাৰৰ অভিনেতা কলাকুশলীয়ে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী গীত বজাই বন্যাৰ্তৰ বাবে ৰাইজৰ পৰা সংগ্ৰহ কৰিছে বান সাহায্য। প্ৰথমেতো নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা ৰাখোঁ যে এনেকুৱা দুৰৱস্থা নহওক, যিবোৰ ভিডিঅ' দেখিছোঁ আপোনালোকৰ যোগেদি মানে তেনেকুৱা নহওক। আৰু আমি মৰিয়নীবাসীৰ ৰাইজৰ সহযোগত আমাৰ হেঙুলতো যিখিনি মানুহ আছোঁ, আমি আগতেও বোলে তেওঁলোকে এনেকুৱা সময়ত ওলাই আহিছিল, গতিকে আমিও সকলো ওলাই আহিছোঁ। আৰু ৰাইজে কিন্তু একদম কৃপণালি কৰা নাই, সকলোৱে সেই সদ ইচ্ছাৰে কিবা নহয় কিবা আগবঢ়াইছে, তাৰ কাৰণে ৰাইজকো ধন্যবাদ। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।